নমস্কাৰ ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, আপোনালোকক এই ভিডিঅ'টোত আজি এনেকুৱা ধৰণৰ এটা কথা ক'ব ওলাইছোঁ। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত সম্পূৰ্ণ আপোনালোকে বুজি পাব, আৰু বুজাৰ পিছত আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকৰ নিজৰ মতামত কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। আপোনালোকৰ ফেচবুক পেজ আপোনালোকে নিজে খুলিছে নেকি, আৰু যদি খুলিছে আপুনি এজন নতুন ক্ৰিয়েটৰ নেকি? হয়, আপোনালোকৰ ফেচবুকত কেনেকৈ ভিউজ বাঢ়িব, আপোনালোকে কি ছেটিংছ কৰিলে আপোনালোকৰ ভিউজসমূহ বাঢ়ি যাব, আজি সকলোবোৰ কথা আপোনালোকক ক'ম, আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক। হয়, ঠিক এনেকৈ বহু ক্ৰিয়েটৰে এতিয়া ফেচবুকত এনেকৈ ভিডিঅ' বনাই আছে, আৰু যিসকল নতুন ভিডিঅ' ক্ৰিয়েটৰ আছে তেওঁলোকক আচলতে মূৰ্খ সজাবলৈ গৈ আছে। সেয়া কিন্তু ভাল হোৱা নাই যদিও, কিন্তু বহুতে কিন্তু তেওঁলোকক ফ'ল' কৰিছে, বহুতে তেওঁলোকক সেই ধৰণে যি কৰিব দিছে তাকে কৰিছে, কিন্তু এয়া একাংশই কিন্তু বেয়া কাম কৰিছে। যিহেতু আমাৰ নতুন যিসকল ক্ৰিয়েটৰ আহি আছে ফেচবুক পেজত, প্ৰত্যেক দিনাখনে ফেচবুক পেজ খুলিছে, আৰু তেওঁলোকৰ ভিডিঅ' চাই বিভিন্ন ধৰণৰ ছেটিংছবিলাক অন কৰিছে, অফ কৰিছে, কৰাৰ ফলত তেওঁলোকৰ পেজ গ্ৰ' হ'ব ঠাক পৰি তেওঁলোকৰ পেজখন সদায় তললৈ নামি আহিছে। হয় ফ্ৰেণ্ডছ, এয়া মই কোৱা কথা নহয়, আচলতে এয়া ফেচবুক পেজত বৰ্তমান ট্ৰেণ্ডিঙত চলি থকা এটা বিষয়। মই লক্ষ্য কৰিছোঁ আচলতে ফেচবুকখন খোলাৰ লগে লগে এনেকুৱা ধৰণৰ ক্ৰিয়েটৰ কিছুমানে কৈ থাকে যে আপোনালোকে আমুক কৰক, পেজখন যদি নতুন খুলিছে, আপোনালোকে যদি ভিউজ বঢ়াব বিচাৰিছে তেনেহ'লে আমুক কৰক, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, প্ৰত্যেকেই দেখক। কিন্তু তাৰ মাজত মই স্বাৰ্থপৰ এইটো কাৰণে কৈছোঁ, আৰু আমাৰ একাংশক মূৰ্খ বনাবলৈ গৈ আছে বুলি মই এইটো কাৰণে কৈছোঁ যে তেওঁলোকে সেই ধৰণে ভিডিঅ' বনাই কিন্তু তেওঁলোকৰ নিজৰ পেজত ফলোৱাৰ্ছ বঢ়াইছে, তেওঁলোকৰ নিজৰ পেজত ভিউজ বঢ়াইছে, আৰু যিসকল একাংশ নতুন ক্ৰিয়েটৰে পেজত কাম কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোকক এক গ্ৰ'থ হ'ব ঠাক কৰি তেওঁলোকৰ পেজসমূহ ডাউনলৈ যাবলৈ আৰম্ভ কৰিছে। কাৰণ যিসমূহ ছেটিংছ কৰিব নালাগে বা যিসমূহ ছেটিংছ অন কৰিব নালাগে সেইবোৰ অন কৰিবলৈ কৈছে, আৰু যিসমূহ অফ কৰিব লাগে সেইসমূহ অন কৰিবলৈ কৈছে। কাৰণ যদি আপোনাৰ পেজখন আগবাঢ়ি যায় তেতিয়াহ'লে তেওঁৰ পেজখনটো তললৈ যাব। কথাষাৰ আপোনালোকে হয়তো বুজাই সকলোৱে বুজি পাইছে যে মই কি ক'ব ওলাইছোঁ। আপোনালোকে তেওঁলোকৰ একোৱে কথা মানিব নালাগে। যিসকল নতুন ক্ৰিয়েটৰ আছে তেওঁলোকক মই এটাই কথা ক'ম, আপোনালোকে প্ৰত্যেক দিনাখনেই এটা ভিডিঅ' দিয়ক। আপোনালোকৰ শ্বেডিউল টাইমত আপোনালোকে নিজে এটা কণ্টেণ্ট হিচাপত আপোনালোকে ভাল কণ্টেণ্ট ক্ৰিয়েট কৰি আপোনালোকে ফেচবুকত ভিডিঅ' প্ৰত্যেক দিনাখনে দি যাওক। চাব আপোনালোকৰ ভিডিঅ' এদিন নহয় এদিন গ্ৰ'থ হ'ব, আপোনালোকৰ ভিডিঅ'ত ভিউজ আহিব। কাৰণ আপোনালোকৰ ভিডিঅ'টো যেতিয়া মানুহে চাই ভাল পাব, এজনে আনজনলৈ যেতিয়া পঠাব, তেতিয়া আপোনালোকে চাব আপোনালোকৰ পেজসমূহত ভিউজ অট'মেটিক অহা ষ্টাৰ্ট কৰিব। আৰু এটা কথা, আপোনালোকে যদি প্ৰথম এটা ভিডিঅ' বা দুটা ভিডিঅ' দিয়ে যদি আপোনালোকে ভিউজ বিচাৰে তেনেহ'লে হয়তো সেয়া সম্ভৱ নহ'বও পাৰে। কাৰণ আপোনালোকে যদি ভিডিঅ' দি থাকে ফেচবুকেও এদিন ভাবিব যে এই ল'ৰাজনে বা এই ছোৱালীজনীয়ে বা এই ক্ৰিয়েটৰজনে ফেচবুকত সঁচাকৈ কাম কৰিব আহিছে, এওঁ পেজখন ৰিকমেণ্ড কৰা ষ্টাৰ্ট কৰি দিব ফেচবুকে, আৰু কৰি দিয়াৰ লগে লগে আপোনালোকৰ ভিডিঅ'ত ভিউজ অহা ষ্টাৰ্ট হ'ব। আৰু যদি তাৰ আৰু সহজ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে পেজখনত আপোনালোকৰ ভিডিঅ'ত আপোনালোকে পষ্টিং কৰক, মাহে টকা দি আপোনালোকে পষ্টিং কৰক। তেতিয়া চাব আপোনালোকৰ পেজখনত এনেই অট'মেটিক ফলোৱাৰ্ছ বাঢ়ি গৈ আছে, ভিউজ বাঢ়ি গৈ আছে। মই এটা কথা আচলতে যিসকল ক্ৰিয়েটৰে এই ধৰণৰ নতুন ক্ৰিয়েটৰসকলক বিপথে পৰিচালিত কৰিব বিচাৰি আছে যে ফেচবুক পেজ খোলাৰ পিছত আমুকটো কৰক তামুকটো কৰক, এইবোৰ একেবাৰে মিছা কথা। আপোনালোকে কেতিয়াও নামানিব। এওঁলোকৰ ধৰণে আপোনালোকে ফেচবুকত কেতিয়াও আমুকটো ছেটিংছ টিপিবলৈ কৈছে যদি আপোনালোকে অন কৰিব দিছে যদি আপোনালোকে অন কৰিব, বা আমুকটো অফ কৰিব বুলি কোৱাৰ লগে লগে আপোনালোকে অফ কৰিব। আপোনালোকে হয়তো বস্তুখিনি নাজানে, যিহেতু নতুন, আপোনালোকক যিটো কয় সেইটোকে আপোনালোকে কৰি নিদিব। কাৰণ ফেচবুকে যেতিয়ালৈকে আপোনালোকৰ পেজখন ৰিকমেণ্ড কৰি এজন গ্ৰাহকলৈ পঠিয়াই নিদিয়ে বা এজন ফেচবুকৰ
ইউজ কৰা মানুহৰ ওচৰলৈ পঠিয়াই নিদিয়ে তেতিয়ালৈকে আপোনালোকৰ ফেচবুকত কেতিয়াও ভিউজ নাহিব। যদি আপোনালোকে ভাল ভাল কণ্টেণ্ট দিয়ে, আপোনাৰ ভিউজসমূহ আপোনাৰ ভিডিঅ'সমূহ চাই যদি মানুহে ভাল পায়, আপোনালোকৰ ভিডিঅ'টোত এনেই মানুহে লাইক কৰিব। লাইক কৰাৰ লগে লগে মানুহে এজনলৈ আনজনলৈ শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰাৰ লগে লগে আপোনালোকৰ পেজত ভিউজ অট'মেটিক বাঢ়িব। চ' ফ্ৰেণ্ডছ, এইটো কাৰণে যদি শব্দ বা এই ভিডিঅ'টোৰ মাজত যদি মই কিবা মিছা কৈছোঁ, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকক মই এয়া প্ৰেক্টিকেলি কৈ আছোঁ, কাৰণ ময়ো যিহেতু ফেচবুক পেজ চলাই আছোঁ, ময়ো বহুত ধৰণৰ কাম কৰিছিলোঁ। আগতে বহুজনৰ ভিডিঅ' চাই মই কৰিছিলোঁ, কিন্তু এইবোৰ একেবাৰে মিছা কথা। প্ৰত্যেক দিনাখনে ভিডিঅ' দি যাওক, আপোনালোকৰ ভিডিঅ'ত ভিউজ আহিব। তেওঁলোকে আপোনালোকৰ পেজখনৰ ভিউজ অহাৰ কাৰণে একো কথাই কোৱা নাই। আপোনালোকক উল্টাই তেওঁৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ লগে লগে যেতিয়া আপোনালোকে আৰু এজনলৈ পঠাই দিব, অট'মেটিকলি তেওঁৰ পেজত ভিউজ অহা ষ্টাৰ্ট হৈ যাব। সেইকাৰণে আচলতে এতিয়া এইটো ট্ৰেণ্ডিঙত চলি আছে আৰু আচলতে বহুতজনেই এই কামটো কৰিবলৈ ষ্টাৰ্ট কৰিছে। এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আৰু বিভিন্নজনক আচলতে মূৰ্খ বনাবলৈ গৈ আছে। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, আৰু যদি ভাল লাগিছে আপোনালোকে এটা লাইক কৰি দিয়ক। পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।